30 টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা নগাঁৱৰ চামগুৰিৰ এগৰাকী মহিলা। যুৱ প্ৰজন্মৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলাৰ চামগুৰিৰ এগৰাকী উদ্যমী মহিলাই। নগাঁৱৰ পৰা উজনি অসমলৈ যোৱাৰ পথত চামগুৰি হেমাৰবৰী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পোৱা যায় এখন ব্যতিক্ৰমী ৰেষ্টুৰেণ্ট, নাম কুহি টি বাৰ। মাত্ৰ 30 টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান লাখ টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নগাঁও চামগুৰিৰ এগৰাকী মহিলাই। আন বহুতৰ বাবে আদৰ্শ হ'ব পাৰে চামগুৰিৰ ৰেণু মহন্ত নামৰ মহিলাগৰাকী। শূন্যৰ পৰা মনে ভবা ধৰণে ব্যৱসায় আৰম্ভ কৰি দীৰ্ঘদিনে কষ্টৰ অন্তত সফলতাৰ জখলাত আগবাঢ়ি যাবলৈ সক্ষম হৈছে ৰেণু মহন্ত। বিগত প্ৰায় 5টা দশকৰ পূৰ্বে ৰেণুৱে কেৱল আৰম্ভ কৰিছিল আচাৰৰ ব্যৱসায়। সেয়াই আৰম্ভণি। নিজ অধ্যৱসায়ৰ জৰিয়তে ৰেণু মহন্ত বৰ্তমান এগৰাকী সফল ব্যৱসায়ী। আচাৰৰ লগতে 50 বিধ চাহ আৰু অসমৰ পৰম্পৰাগত থলুৱা খাদ্যৰে উজ্বলি উঠিছে কুহি টি বাৰ। চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰীৰ বাবে উলিয়াই দিছে ৰেণু মহন্তই। কিদৰে তেওঁ নিজকে এই পৰ্যায়ত উপনীত কৰিলে শুনক তেওঁৰ মুখেদি। মহন্ত, মোৰ ঘৰ নগাঁও চামগুৰিত। হয়, আপুনি এগৰাকী মহিলা ব্যৱসায়ী মহিলা। হয়, কি কি কৰে ব্যৱসায়? ব্যৱসায় বুলিলে মই প্ৰথমটো আচাৰৰ পৰা আৰম্ভ কৰিছিলোঁ। আচাৰ, জলপান এনেকুৱাখিনি লৈ আৰম্ভ কৰিছিলোঁ। তাৰ পৰা এতিয়ালৈকে বহুতখিনি ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিৰ পিছত মোৰ কুহি বেকাৰী বুলি আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ কুহি টি বাৰ এণ্ড ৰেষ্টুৰেণ্ট, তাৰপিছত এতিয়া মোৰ কুহি লজিং। এই 4টা ব্যৱসায়ৰ লগত জড়িত আৰু শ্বৰ্টলি আৰু কিবা কিবি তেনেকে আৰু আশা আছে কৰি যাম বুলি। এই সফলতা আৰম্ভণিৰ পৰা বৰ্তমানলৈকে আপুনি কেনেধৰণে প্ৰচেষ্টা কৰিছে? বহুত কষ্ট কৰিছোঁ আৰু বহুত মানুহৰ সহায় পাইছোঁ, বহুতৰ আমাৰ অসমৰ ৰাইজৰ ছাপোৰ্ট পাইছোঁ। মোৰ প্ৰথম আৰম্ভণি, প্ৰথম ইনকম আছিল 30 টকা। মই যিটো মই পাহৰা নাই আজিলৈকে, মোৰ মনত আছে। মই 30 টকা প্ৰথম ব্যৱসায় আৰম্ভ কৰিছোঁ, 30 টকা চেল কৰি। প্ৰথম মোৰ ব্যৱসায় ইনভেষ্টমেণ্ট আছিলে মোৰ 1200 টকা মেচিনেৰী আৰু 200 টকা মোৰ ৰ মেটেৰিয়েলছত। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মই জিৰ'ৰ পৰা মই আজি এইখিনি পৰ্যায় পাইছোহি। আৰু ইয়াতে আমাৰ এই মিডিয়াখিনিতো আছেই জড়িত হৈ, বহুতখিনি আপোনালোকৰ ছাপোৰ্ট মই পাইছোঁ। আৰু অসমৰ ৰাইজৰ লগতে মোৰ গোটেই দেশ বিদেশৰ গোটেই মানুহখিনি আহি আছে, পাই আছোঁ সেইখিনি মানুহক। গতিকে মই নিজকে মানে বহুত ভাগ্যৱান বুলি ভাবোঁ। মই যি জেগাত আছোঁ, মই চামগুৰিৰ নিচিনা জেগাত আছোঁ, যি জেগাত নেকি হাইৱে হয়, এই হাইৱে দি যোন মানুহে যাওক, য'তে চাহ একাপ ভালকে খাব বিচাৰিলে, ভালকে ক্লিন বাথৰুম এটাত যাব বিচাৰিলে, মোৰ ইয়াত আহিলে মোক ভালকে মানুহে প্ৰথম এবাৰ অহাৰ পিছত সেই মানুহজন বেলেগ জেগাত দ্বিতীয়বাৰ নাযায়, মোৰ ইয়াতে আহে বা মই পাহৰিব নোৱাৰে। আমাৰ ইয়াত আহি একাপ যদি চাহ খায়হি, তেতিয়াহ'লে আপুনি এইটো ফিল নহয় যে আপুনি হোটেলত গৈ একাপ চাহ খালে। আমাৰ ইয়াতে আহিলে আমাক আলহী ঘৰলৈ অহাৰ নিচিনা এটা ফিল পাব। আৰু আমি চাহৰ লগত আমি অসমীয়া বস্তুখিনি কেনেকে প্ৰমোচন কৰিব পাৰোঁ, কিয়নো আমাৰ অসমতে সোণ আছে, আমি তাকে উলিয়াব জানিব লাগিব। গতিকে আমাৰ অসমীয়া বস্তুবিলাক ইমান হেল্ডি হয়, আমাৰ ট্ৰেডিচনেল বস্তুবোৰ, জলপান এইখিনি আমাৰ য়ং জেনেৰেশ্যনক বহুত মই গৌৰৱে কওঁ যে আমাৰ য়ং জেনেৰেশ্যনে আমাৰ জাংক ফুডতকে আমাৰ জলপানক আদৰি লৈছে। সেইটো বৰ ভাল লগা, মোৰ কাৰণে এটা খুব ভাল লগা বিষয়। আৰু এতিয়া আমি চাহৰ লগত আমি লাডু পিঠাটো পৰিৱেশন কৰোঁ। কোনোবাই বিচাৰক বা নিবিচাৰক আমি কমপ্লিমেণ্টাৰী হিচাপে পৰিৱেশন কৰোঁ, কিয়নো সেইটো খোৱাৰ পিছত তেখেতে কিনি নিয়াটো পিছৰ কথাই, আৰু দ্বিতীয়বাৰ চাহ খাবলৈও আহিব। আৰু আমাৰ পিছত পিঠা লাডুখিনি প্ৰচলন হৈ থাকিব 12 মাহে। আৰু আমাৰ ইয়াতে অকল পিঠা লাডু বিহু বুলি নহয়, গোটেই 12 মাহে সকলো সময়তে পিঠা লাডু জলপান আচাৰবোৰ আমি বিভিন্ন ধৰণৰ বনাওঁ। যেনে ভোট জলকীয়া আচাৰৰ পৰা আমি ভেজ বা নন ভেজ আচাৰো বনাওঁ। আমি মাছৰ আচাৰ, চিকেনৰ আচাৰ, এনেধৰণৰ আচাৰখিনিও আমি বনাই আছোঁ। আপোনাৰ ব্ৰেকফাষ্টৰ পৰা ইভিনিঙৰ টিলৈকে আৰু আপোনাৰ থকা ব্যৱস্থালৈকে সকলোখিনি আছে। ইয়াৰ মোৰ ফেমিলিটো মোৰ একদম বেকবন হৈ মোৰ লগত আছে, সদায় জড়িত হয়। মোৰ বাচ্ছা যেতিয়া মই আৰম্ভ কৰিছিলোঁ তেতিয়া একদম সৰু, মোৰ ল'ৰাটো মাত ফুটাই নাছিল ভালকে, অলপ ভঙা। সি তেতিয়াও ষ্টিকাৰ লগাব জানিছিলে। গতিকে মোৰ মা মোৰ লগত একদম সোঁহাত হৈ থাকে, মোৰ হাজবেণ্ড, আৰু তেওঁলোকৰ ছাপোৰ্টটো নোপোৱা হ'লে মই যিখিনি হ'বই নোৱাৰে। গতিকে মোৰ ফেমিলিটো মোক যথেষ্ট সহায় কৰি আহিছে। 2011 চনত প্ৰথম আৰম্ভ কৰিছিলোঁ নিজা ঘৰুৱা কিটচেনত। তেতিয়াৰ পৰা তাৰপিছত 14 চনত মই ইণ্ডাষ্ট্ৰি বুলি 2টা ৰুম বনাই পেলাই লৈ আৰম্ভ কৰিলোঁ। 2019 চনত মই টি বাৰখন আৰম্ভ কৰিছোঁ। মানে ষ্টেপ বাই ষ্টেপ, বহুত একদম ঘৰুৱা কেৰাহীটোৰ পৰা বহুত বেছি আচাৰো, কিজানি নহয় 2-3 কিলো আচাৰ প্ৰথম আৰম্ভ কৰিছোঁ বনোৱা। তেনেকুৱাৰ পৰা আজিলৈকে বহুত এটা দীঘলীয়া জাৰ্ণি, আৰু যিটো সপোন ময়ো দেখা নাছিলোঁ। এইটো মই মোৰ কষ্ট কৰি গৈ আছোঁ
আৰু ভগৱানে মোক সফলতা দি আছে তেনেকে। ভৱিষ্যত প্ৰজন্মলৈ কি বাৰ্তা? ভৱিষ্যত প্ৰজন্মলৈ মানে মই কওঁ যে কোনো মানুহৰ গাত একো গুণ নথকাকে নাথাকে, সকলো গাতে এটা গুণ থাকে, তাকে কোনে কি কৰিব পাৰে সেই বস্তুটো উলিয়াব লাগে। আৰু কোনো মানুহ বেকাৰ হৈ থাকিব নালাগে, হাই মোৰ হাতত পইচা নাই। আপুনি দুখীয়া হৈ জন্ম হোৱাটো ডাঙৰ কথা নহয়। মই যি সময়ত আছিলো মোৰ হাতত 10 টকা এটাৰ প্ৰব্লেম আছিলে, কিন্তু সেইটো লৈ পেলাই মই হাই হাই কৰি থাকিলে নহব। আৰু দুখীয়া হৈ মৃত্যু হোৱাৰ সময়ত যদি আপুনি দুখীয়া হৈ থাকে সেইটোহে বহুত বেয়া কথা। গতিকে যি সময়ত আমি কাম কৰি যাব লাগে, যি সময়ত আমি পঢ়া শুনা শেষ কৰি লৈ, পঢ়া শুনাটো বহুত জৰুৰী হয় বাৰু, পঢ়া শুনা শেষ কৰি লৈ যাতে আমি বেকাৰ হৈ ঘৰত বহি নাথাকো, পঢ়াৰ লগতে যদি আমি চিন্তা কৰিব পাৰো যে এতিয়া গভৰ্ণমেণ্ট জববোৰ নাইকিয়া হৈ গৈ আছে, গভৰ্ণমেণ্ট জব সকলোৱে যে যিমান লাখ লাখ ষ্টুডেণ্টে পাছ আউট হয় গোটেইখিনিয়ে যে গভৰ্ণমেণ্ট জব পাব সেইটো নহয়। গতিকে আমাৰ অসমত ইমান সুন্দৰ জেগাত আমাক ভগৱানে আমাক দিছে স্থান, গতিকে আমি আমাৰ জেগাখিনি, আমাৰ যদি নৰসিংহ পাত জংঘলত পৰি থকা, ভেবেলী লতা জংঘলত পৰি থকা এইবিলাক লৈ, আমাৰ হালধি ইমান ভাল, আমাৰ সৰিয়হ তেলটো ইমান ভাল, আমাৰ কোনটো বস্তু বেয়া? আমাৰ তেতেলী আমাৰ হেল্ডি, আৰু আমাৰ জলপান বিলাক যিবোৰ নেকি আমাৰ প্ৰচেছটো কোনো মানুহে কৰিব নোৱাৰে। আমাৰ কোমল চাউলৰ প্ৰচেছটো আপুনি যাকে যেনেকে শিকাওক কোনো মানুহে কৰাটো সম্ভৱ নহয়। গতিকে আমাৰ বস্তুখিনি লৈ পেলাই যদি আগবাঢ়ি যায়, অকল আমাৰ এইটোতে নহয়, আমাৰ ইয়াত আজিকালি কাম কৰিবলৈ মানুহ নোহোৱা হৈ গৈছে। কিয় আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লাগে? আমি যদি প্লাম্বাৰ শিকো, আমি যদি কিবা কৰো, গতিকে আমি সকলোৱে সকলো কাম কৰিবলৈ কাৰণে আমি আগবাঢ়ি আহিব লাগে। মুঠতে নিজে সকলো স্বনিৰ্ভৰশীল হ'ব লাগে। আৰু এজনী ছোৱালী বুলিলে ছোৱালীজনী বিয়া দিব লাগিব সেইটো চিন্তা নকৰি, ছোৱালীজনীয়ে কেনেকে কৰ্ম কৰি নিজকে ষ্ট্ৰেংথ দিব পাৰিব, আৰু যেতিয়া নিজে নিৰ্ভৰশীল হ'ব নহয়, আনে কোনেও দুৰ্বল কৰিব নোৱাৰে। এগৰাকী ছোৱালী গৈ পেলাই যে এই নিৰ্যাতিতা আমুক তামুক, আচলতে এইবোৰ নিজৰ ওপৰতহে ভয়, নিজৰ ওপৰতহে ভুল। যদি মই নিৰ্যাতন হবলৈ নিদিওঁ, মই যদি নিজে স্বাৱলম্বী হওঁ, মই যদি কাৰো ওপৰত নিৰ্ভৰ হবলগীয়া নহয়, কাৰো যদি আশ্ৰয় লবলগীয়া নহয়, মোৰ কোনে কি কৰিব? গতিকে নিজে নিজে এগৰাকী মহিলা হওক বা পুৰুষে হওক সকলো মুঠত স্বাৱলম্বী হব লাগে, মই সেইটোৱে কওঁ। আৰু যেতিয়া আমাৰ খালী দিমাগ শয়তান কা ঘৰ, গতিকে খালী দিমাগ হৈ থকাতকে চবৰে যদি ভাল কনষ্ট্ৰাকটিভ চিন্তা এটা যদি থাকে, যদি কিবা কাম কৰিবলৈ যদি চিন্তা কৰা থাকে, তেতিয়াহ'লে বেয়া চিন্তাবোৰ নাহে, আমাৰ সমাজৰ পৰা বেয়াবোৰ চব দূৰ হৈ যাব। ইয়াত কি কি পোৱা যায়? আমাৰ ইয়াতে 50 বিধ চাহ সেইখিনিতো আছে, লগতে আমাৰ কোমল চাউল, চিৰা, সান্দহ, হুৰুম, চিৰা, দৈ, কোমল চাউল এইবিলাক আমাৰ খাবৰ কাৰণে আমাৰ ব্যৱস্থা আছে। আৰু ব্ৰেকফাষ্ট, লাঞ্চ, ব্ৰেকফাষ্টত আপুনি জলপানো পাব পাৰে, বিচাৰে জলপান পাব, পোহা বিচাৰিলে পোহা পাব, আপুনি যদি বোলে ৰুটি পুৰি যেনেকুৱা ধৰণে বিচাৰে সেই ধৰণে আমি দিবৰ কাৰণে আমি প্ৰস্তুত আছো। আৰু দুপৰীয়া লাঞ্চটো আপুনি আমাৰ অসমীয়া থালিখন যিখন আমি সুন্দৰকে পৰিৱেশন কৰো, আমাৰ একদম থলুৱা বস্তুৰে আমি পৰিৱেশন কৰো, একদম যেনেকে আমি এতিয়া চয়াবিন দি পেলাই এটা মিক্স ভাজি কৰাটো আমি নিবিচাৰো, আমাৰ একদম থলুৱা আমি যেনেধৰণে কৰিব লাগে, আমি চব মিক্স কৰি পেলাই এখন থলুৱা ভাজি বা শুকান ভাজি বা ঢেকীয়া, কচু এই ধৰণে আমি যাতে মানুহে আজিকালি খাবলৈ ঘৰত কৰিবলৈ সকলো মানে পুৰুষ আৰু মহিলা দুয়োজন যিহেতু কৰ্মৰত হয়, গতিকে ঢেকীয়া শাক, ঢেকীয়া এনেধৰণৰ কচু খাবলৈ, যেতিয়া আমাৰ ইয়ালৈ আহে ভাত সাজ খাই নহয় মানুহজনে, যেনে তেনে হলেও ভাত সাজ খাবলৈ মানুহৰ আহে। গতিকে সেইটো ভাল মানে এটা চেষ্টা কৰি আছো যাতে আমাৰ থলুৱা বস্তুবোৰ মানুহে পায়।